নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু আজি বহুতে মোক ফোন কৰি কয় এটা লোন লাগে এই আজি ক্ৰেডিট বিট কেনেকৈ লোন আপোনালোকে পায় এইটো চাব। ক্ৰেডিট বিট অলৰেডি মই লোন লোৱা আছে আৰু আপোনাক দেখাই দিম মোক কিমান টকা লোন শ্ব' কৰি আছে, কেনেকৈ ল'ব পাৰি প্ৰচেছ। এই দেখক 37,000 টকা লোন শ্ব' কৰি আছে মোৰ তাতে। এইটো আপুনি ইয়াতে 37,000 টকাৰ আপুনি কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। আপোনাক মই লাইভ প্ৰুফ দেখাই আছোঁ। এই ধৰক 37,000 টকাত আমি ক্লিক কৰিলোঁ। তাতে আপোনাৰ অলপ টাইম লাগিব। আমি আপোনাক মানি ভোট লোন কেনেকৈ পায়, ৰিংকৰ এপত কেনেকৈ পায়, সকলো ভিডিঅ' আপোনালোকক মই কৰি দিম। যোনবিলাকে লোনৰ কাৰণে মোক যোগাযোগ কৰি আছে, এই শ্বৰ্ট ভিডিঅ'টো আপোনালোকে চাই পেলাই কেনেকৈ লোন ল'ব পাৰি সেনেকৈ চাব পাৰিব। অলৰেডি মই ক্ৰেডিট বিৰ পৰাই 3-4 বাৰ লোন অলৰেডি লৈছোঁ। আপুনি এনেকৈ লোন সৰু সৰুকৈ দি থাকিব, তাৰপিছত আপোনাৰ 5 লাখ 10 লাখ গ'লে আপুনি লোন উপভোগ কৰিব পাৰিব। এইটো আপোনাৰ হৈ গ'ল, প্লিজ ৱেইট। আহি গ'ল ইয়াতে 37,000 টকা। আপুনি কিমান লয় সেইটো আপোনাৰ এইটো চাব পাৰিব। আপুনি 25,500ৰ পৰা আপুনি কিমান ল'ব পাৰে, লাষ্ট 37,000 গ'লে আপুনি পাব। 37,000 টকা ল'লে 4,481 টকা আপোনাৰ কিস্তি হ'ব 9 মাহত। আৰু 9 মাহত ইমান টকা আপুনি দিব লাগিব। বাকী তাৰপিছত আপুনি ক্লিক কৰাৰ পিছত আহি গ'ল 37,000 9 মাহত। আপোনাৰ লিখা আছে এইটো ইণ্টাৰেষ্ট কিমান যাব, প্ৰচেছিং ফিজ কিমান যাব, EMI কিমান হ'ব, ইয়াতে গোটেইখিনি লিখা আছে। অলপ পাৰ্চেণ্টটো বেছি হয়, তাৰমানে কিছুমানৰ আপোনাৰ কাম চাম নহ'লে আমি ধৰি এতিয়া চাকৰি তাকৰি নহ'লে আৰু এইটো মানে পাৰ্চনেল লোন হিচাপত দিয়ে এইটো, সেইকাৰণে এইটো অলপমান ইণ্টাৰেষ্টটো লয়। তাৰপিছত আপোনাৰ দেখা পালে তাৰপিছত আপোনাৰ ইয়াতে প্ৰচেছটো আহিব। এই কথা আহিছে লোন এমাউণ্ট 37,000, সিহঁতে কাটি কুটি আপুনি পাব 33,936 টকা পাব। তাৰপিছত আপুনি ইয়াতে মাজত এই ৰিপে'মেণ্ট চাইট ক্লিক কৰিলে তাৰপিছত আপোনাৰ কিছুমান ফটো দিব লাগিব। মোৰ লগইন আছে সেইকাৰণে মই দেখাব নোৱাৰোঁ। মই ক্লিক কৰিলে মোৰ একাউণ্টত ডাইৰেক্ট পইচাটো ট্ৰান্সফাৰ হ'ব। আৰু আপোনালোকৰ যদি নাই একাউণ্ট নম্বৰ কিবা ভৰাই ইয়াতে দিলে হ'ল। তাৰপিছত আপোনাৰ লোন আপোনাৰ একাউণ্টত 33,936 টকা সোমাই যাব। মাহত 4,481 টকা EMI হ'ব। ধন্যবাদ, সকলোৱে বুজি পালে। আৰু কিবা থাকিলে কমেণ্ট